এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে। কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকী আছে। হয়, এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে। কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম? চিন্তা নকৰিব ভিনদেউ, লাইফষ্টাইল হোম কালেকশ্যন আছে নহয়, য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ, চেনিটেৰী, বাথ ফিটিং, মডুলাৰ কিটচেন, পেইণ্টিং, ৱালপেপাৰ, প্লাইউড, ফাৰ্নিচাৰ ফিটিং, UPVC দুৱাৰ খিৰিকী, ইলেক্ট্ৰিকেল সামগ্ৰী, চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও। গোটেই মিস্ত্ৰীও তাতে পাব। আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদত। যোৰহাটত সৰ্বানন্দ সোণোৱাল বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ চলালে প্ৰচাৰ। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিয়নি তিতাবৰৰ পাছতে যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। যোৰহাটৰ গড়মূৰস্থিত কুলদত্ত স্মৃতি মঞ্চৰ খেলপথাৰত হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ এক জনসভাত ভাষণ প্ৰদান কৰি প্ৰচাৰ অভিযান চলায় সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীৰ লগত উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা, যোৰহাট জিলাৰ বিজেপিৰ সভাপতি কামাখ্যা মোহন দাসৰ লগতে কেইবাজনো বিজেপিৰ সক্ৰিয় সদস্য। আজি নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত মোৰ সৈতে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ যুৱ নেতা কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া, এই নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী মাননীয় হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, জিলা সমিতিৰ সভাপতি কামাখ্যা মোহন দাস ডাঙৰীয়া, মণ্ডল সভাপতি অনন্ত কৃষ্ণ গগৈ ডাঙৰীয়া, যোৰহাট বিধানসভা সমষ্টিৰ প্ৰভাৰী কাজল দে ডাঙৰীয়া, এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডৰ অধ্যক্ষ অলিত কুমাৰ বৰা ডাঙৰীয়া, ছত্তীশগড়ৰ প্ৰাক্তন মন্ত্ৰী কেদাৰ কাশ্যপ ডাঙৰীয়া, মাননীয় দীনেশ্বৰ তাছা ডাঙৰীয়া, ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়া, পৰম পূজনীয় সত্ৰাধিকাৰ পূজনীয় সত্ৰৰ শ্ৰী শ্ৰী লক্ষীনন্দন মহন্ত প্ৰভু, সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজক হিতেন্দ্ৰনাথ গোস্বামীৰ বিষয়ে বোধহয় বিশেষ কোৱাৰ প্ৰয়োজন নাই। আছে জানো? আছে জানো? যিগৰাকী জনপ্ৰতিনিধিয়ে যোৱা 5 বছৰীয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ শাসনকালত বিধানসভাৰ এগৰাকী দক্ষ, যোগ্য, দৃঢ়, নিষ্ঠাৱান অধ্যক্ষ হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ সম্পূৰ্ণ কৰিলে। সেইগৰাকী ব্যক্তি কেৱল যোৰহাট বিধানসভা সমষ্টিৰ নহয়, অসমৰ গৌৰৱ। হয়নে নহয়? হয়নে নহয়? অলপ জোৰেৰে ক'ব, হয়নে নহয়? যদি হয় তেতিয়াহ'লে আপোনালোকে এই নিৰ্বাচন 27
মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক অভিলেখ সংখ্যক ভোটত আপোনালোকে জয়যুক্ত কৰাব লাগিব। কৰাবনে? এতিয়া মোক কওকচোন, যোৰহাট বিধানসভা সমষ্টিৰ সৰ্বমুঠ ভোটৰ সংখ্যা কিমান? কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7। বিজেপি যোৰহাট বিধানসভাৰ সমষ্টি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে আয়োজন কৰে এক সংবাদমেল। নিউজ নাওৰ এক ৰিপৰ্ট। সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ বিধায়ক তথা লোকসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ নিৰ্বাচনী ইস্তাহাৰ আৰু এটা নিৰ্বাচনী গীত মুকলি কৰে। উল্লেখযোগ্য যে বিগত 5 বছৰত কি কৰিলে আৰু এইবাৰ নিৰ্বাচিত হ'লে কি কৰিব তাৰ এখন হিচাপ দাঙি ধৰে। কাৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ সোধা প্ৰশ্নৰ উত্তৰত কয় যে বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰীন বুলি মত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। গেটখন চলাই পানীটো বোৱাই নিয়াটো কিমান দূৰ ফিজিবল হ'ব অকণ চাব বিচাৰোঁ প্ৰথম। আৰু হ'লেতো এইবিলাক কাম হ'বই লাগিব। আপুনি যিকেইটা কথা ক'লে মোকতো অলপ বেয়া মানুহবিলাকে মই অলপ টানকৈ ক'ব পাৰে। আপোনাৰ ছেকেণ্ডটো ইমিডিয়েট হ'ব। ছেকেণ্ডটো আমি গোটেই পানীটো নিব লাগিব আমি বৰখালে দি, এই যে আমাৰ JB কলেজৰ কাষে যোৱা, আৰু সেইটো গৈ পেলাই আপোনাৰ তৰাজনত পৰিছে। এইটো গোটেইটো পকা কৰি বহল কৰি দিম। এতিয়া তাত ৰাস্তা এটা দৰকাৰ ওপৰত আমি ৰাস্তা কৰিম। এইটো আমাৰ প্ৰজেক্ট অলৰেডি এইটো হ'বই। এইটো ছেকেণ্ডটো পটাপট হ'ব, কাৰণ আমি এই যে পকা ড্ৰেইনকেইটা কৰাৰ পিছত আমাৰ যে পানীটো ওলাই যোৱাৰ পিছত ওলাই যোৱা বাটখন আমি ধুনীয়াকৈ কৰিব লাগিব, যাতে কেতিয়াবা পানীটো আকৌ বেগ নামাৰে। গতিকে আপুনি ছেকেণ্ডটো ঘৰটো খাটাক, এইটো মই আপোনাক খাটাং ক'লোঁ আহিব লগা 5 বছৰ। ফাৰ্ষ্টটো 5 বছৰ নহয়, প্ৰথম 2 বছৰ। তাত আমি এই লোহাৰ কিছুমান আপোনালোকে দেখিছে গুৱাহাটীত পুলবিলাকৰ তাত লোহাৰ ৰেলিং কিছুমানৰ নিচিনা বস্তু এটা থাকে। মই গোটেই ৰাস্তাটোত তেনেকুৱা দিম বুলি ভাবিছোঁ। গাড়ী নহয়, মানুহে খোজ কাঢ়ি আহিব পাৰিব, আৰু তলত কিবা কৰাটো বন্ধ হ'ব, আৰু চাফা কিমান হৈ আছে এইটো মাজে মাজে নিৰীক্ষণ কৰিব পৰা যাব। আৰু সেইটো কাৰণে আমি ইতিমধ্যে যোৱাবাৰ আমি CIDFতো এই কথাটো আলোচনা কৰিছিলোঁ, কিন্তু আমাৰ পকা ড্ৰেইনকেইটা নোহোৱাকৈ আমি এইখিনি নল'লোঁ। আৰু CIDFৰ পইচা এতিয়া তাত আমি এলট কৰিবলৈ আমাৰ যদি ভোক্ত ৰিভাৰ ফ্ৰণ্টটো হৈ যায় আমাৰ পইচা নাথাকিব। সেইকাৰণে সেইটো কিন্তু কৰিব পৰা যাব। এইবিলাক হেৰি কৰিছে নহয়, USCCৰ ভিতৰত কোনে চুইপ কৰিব লাগিব। টিচাৰ টয়লেট ৰাখে, চাবচোন প্ৰত্যেক স্কুলে নিজৰ টিচাৰকেইজনে এটা ৰুম বেলেগ এটা টয়লেট দিয়ে। ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে নাৰাখে, এতিয়া তাত লেতেৰা পেটাই যায়। সেইকাৰণে এইবিলাকত পাব্লিকক ইনভলভ কৰিব লাগে। মই কোনোবা যে পেৰেণ্টক যদি কওঁ দুজনক যে আপোনালোকৰ দেউতাৰ নামত আমি কিবা এটা কৰিব খুজিছোঁ, তেতিয়া তাত কি হ'ল মেইনটেনেঞ্চৰ কাৰণে আমি কোনোবা চুইপাৰ এটাক তেওঁলোকে পইচা দি থাকিব পাৰিব। নহ'লে পাব্লিক টয়লেট আমাৰ যিটো আমি চিন্তা কৰোঁ এতিয়া, সেইকাৰণে মই কৈছোঁ আজি যিটো পেইড টয়লেট কৰিছে তাত পানীখিনি আইৰণ মুক্ত কৰিহে তাত দিছে মানুহজনক। হিউজ টকা তেওঁ খৰচ কৰিছে, তেওঁ কি লাভ হ'ব তাত? কিন্তু মানুহজনকতো বহিৰাগত কোনে বুলি কৈ দিলে। মই সেইকাৰণে কৈছোঁ, মই কোনো আমাৰ ইয়াত থকা অন্য জনগোষ্ঠীৰ কোনো মানুহক মই বেয়া ভাব নোৱাৰোঁ, কিন্তু মই তেওঁলোকে যোৰহাটৰ স্বাৰ্থত চিন্তা কৰিব লাগে। টকলাৰ ক্ষেত্ৰতো যোৰহাটৰ স্বাৰ্থত চিন্তা কৰিব লাগিব এটা সময়ত। খালি প্ৰথমতে ৱেডাৰ উইল বি এবল টু ডু ডেট ৱৰ্ক অৰ নট, সেইটো আমি এচাৰ্টেইন কৰিব লাগিব। নহ'লে মানুহবিলাকক এনেই পেনিকি খাব। মই এফালে হোৱাৰ কথাও গম পাওঁ, কথাটো এইটো নহয়। হিতেন গোস্বামীয়ে চব কাম কৰিব লাগিব, কিন্তু মানুহ এক হ'ব লাগিব। মই যেতিয়া টকলাই স্লুইচ গেটখন দিম, পানী যাব, তেতিয়া ভইচ এটা হ'ব লাগিব, ভাল বা বেয়া। বেয়া বুলি ক'লে বন্ধ, ভাল বুলি ক'লে কাম আৰম্ভ, তেতিয়া বাকীখিনি কথা। এতিয়া মই আগতীয়াকৈ এটা হুলস্থুলৰ সৃষ্টিয়ে ইলেকশ্যনৰ আগতে মই কৰিব খোজা নাই, কাৰণ জানে মই আপোনালোকে কোনোবাই মোক অকণমান হয়তো ভাবিব যে এইটো লাইন পিছে এইটো লাইনতে মাৰিলোঁ, এইটো হৈছে। মই কেতিয়াবা যোৱাবাৰ এটা ইছ্যুত মোক কোনো প্ৰশ্ন কৰা নাই, কিন্তু পিছৰ পেপাৰটো মই দেখিছোঁ মই মুখ হৈ বহি থাকিলোঁ বুলি কোৱা। আপোনালোক মই বেয়া নাপাব, আপোনালোক মই ভাল পাওঁ, আপোনালোকৰ ইউ হেভ এভৰি ৰাইট টু ৰাইট হোৱাট এভাৰ ইউ লাইক। কিন্তু কেতিয়াবা মই নকোৱা কথা এটাও যে ওলাই মোৰ মনত দুখ লাগিব নাই, আপোনাৰ মনত দুখ লাগিব। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। এলেঙি চাৰিআলিত প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই অংশগ্ৰহণ কৰে এখনি নিৰ্বাচনী সভা। নিউজ নাওৰ এক ৰিপৰ্ট। তিতাবৰ সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাই মেৰামাটি গাঁও পঞ্চায়ত এলেকাৰ এলেঙি চাৰিআলিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। প্ৰাক্তন বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাই ৰাইজক আগন্তুক দিনত বিধায়ক নিৰ্বাচিত হ'লে 6 মাহত স্বয়ম আঁচনিত বাদ পৰা সকলক আঁচনি দিব।
2-3 মাহৰ ভিতৰত অৰুণোদয় মাহত সকলোকে আঁচনিভুক্ত কৰিব আৰু 2 বছৰৰ ভিতৰত তিতাবৰত ঘৰে ঘৰে আৰ্ছেনিক মুক্ত খোৱা পানী যোগান ধৰিব। তিতাবৰৰ পৰা বিমান শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছো আমাৰ পৰৱৰ্তী বাতৰিলৈ। তিতাবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা, নিউজ নাওৰ এক ৰিপৰ্ট। তিতাবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিতাবৰত উপস্থিত হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থী হেমন্ত কলিতাক বিপুল ভোটত জয় কৰাৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশৰ কথা নিজৰ ভাষণত উল্লেখ কৰে। উক্ত সভাখনিত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা আৰু স্কুটি প্ৰদান আদি কৰি একাধিক আঁচনিৰ কথা উল্লেখ কৰি অসমত বসবাস কৰা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ লোকৰ সমন্বয় স্থাপন কৰিবলৈ সক্ষম হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মত পোষণ কৰে। এই তিতাবৰৰ পৰা বিপুল ভোটৰ ব্যৱধানত আমাৰ হেমন্ত কলিতা ডাঙৰীয়াক ৰাইজে ইয়াৰ পৰা জয়যুক্ত কৰাই বিধানসভা মজিয়ালৈ পঠিয়াব। গতিকে ৰাইজৰ আজি যিটো উৎসাহ উদ্দীপনা, তেখেতসকলৰ যিটো আগ্ৰহ ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিলে। কাৰণ এই পৰিস্থিতি এইকাৰণে সৃষ্টি হৈছে যে বিজেপিয়ে ভাল কাম কৰাৰ বাবে আজি অসমৰ ৰাইজৰ এইখিনি আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে। ইয়াত কোনো তেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন নহয়, কাৰণ হেমন্ত কলিতা ডাঙৰীয়াই পূৰ্বতেও বিধায়ক আছিল। তেখেতে সমষ্টি ৰাইজক নিষ্ঠাৰে সততাৰে সেৱা আগবঢ়াইছিল। আজি দেখিছেনে আপোনালোকে, মই যেতিয়া সুধিলোঁ সমষ্টি ৰাইজক যোৱা 5 বছৰ কাৰ্যকালত 1994 চনৰ পৰা 2001 চনলৈকে বিধায়ক হিচাপে হেমন্ত কলিতাৰ কাম কাজ কেনে আছিল, ৰাইজে কৈছে খুব ভাল আছিল। গতিকে তেখেতৰ প্ৰতি ৰাইজৰ মৰম আছে। সেইকাৰণে মই ভাবোঁ যে এই সমষ্টিত বিপুল সংখ্যক ভোটত জিকিব। আমি প্ৰথম প্ৰতিশ্ৰুতি 120 কোটি টকা কেলেংকাৰীৰে পৰিপূৰ্ণ হোৱাৰ পিছতো তিতাবৰৰ ৰাইজে পানী নাপালে। আমি 2 বছৰৰ ভিতৰত তিতাবৰৰ প্ৰতিটো পৰিয়ালক আমি পানী যোগান আঁচনি প্ৰত্যেক ঘৰতেই সেই পানীৰ সংযোগ ব্যৱস্থা কৰা হ'ব বুলি আমি ঘোষণা কৰিছোঁ। দ্বিতীয় কথাটো হ'ল, আমি অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিবৰ বাবে তিতাবৰত এটা খেতিৰ ঠাইত 3টা খেতি কৰিব পৰা পৰিৱেশ গঢ়ি তোলা হ'ব। তৃতীয় হ'ল যে যুৱকসকলক সংগঠিত কৰি স্বনিৰ্ভৰশীল কৰি তিতাবৰৰ অৰ্থনৈতিক বুনিয়াদ আমি সুদৃঢ় কৰিম। মহিলাসকলৰ যি কাম কৰাৰ মনোভাৱ, তেখেতসকলৰ উদ্যোগিক ব্যৱস্থাৰে এক নতুন বাস্তৱিক এনে কাৰ্যসূচী লোৱা হ'ব, যাৰ ফলত পৰিয়ালটোৰ লগতে সেই অঞ্চলৰ অৰ্থনৈতিক ভেটি সবল হ'ব। আৰু তৃতীয় কথাটো যে জনগোষ্ঠীসকলৰ যি বেদনা, এই বেদনাক আমি মৰ্মে উপলব্ধি কৰিছোঁ আৰু তাৰ সফল ৰূপায়ণৰে অসম বিধানসভাত আমি সক্ৰিয়তাৰে ভূমিকা লওঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মত বিনিময় যুৱ সমাজৰ সৈতে, নিউজ নাওৰ এক ৰিপৰ্ট। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি গুৱাহাটী, নগাঁও, তেজপুৰ, নলবাৰী, শিলচৰ আৰু যোৰহাটত যুৱ সমাজৰ লগত এক ভিডিঅ' কনফাৰেন্স জৰিয়তে এক মত বিনিময় কাৰ্যসূচীত ভাগ লয়। উল্লেখযোগ্য যে শতাধিক যুৱক যুৱতীৰ সৈতে যোৰহাট টুকুলাই চাহ গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উক্ত অনুষ্ঠানটি আয়োজন কৰা হয়। পাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্গদৰ্শক তথা আমাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি অসমৰ যুৱ সমাজখনৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কাৰণ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক, মাননীয় অমিত শ্বাহ ডাঙৰীয়া হওক, সদায় এটা কথা চিন্তা কৰে যে যুৱ শক্তি ৰাষ্ট্ৰ শক্তি, আৰু যুৱকসকলক সকলো ক্ষেত্ৰতে সদায় গুৰুত্ব প্ৰদান কৰে। সেইকাৰণে মাননীয় অমিত শ্বাহ ডাঙৰীয়া হওক, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক, সদায় এটা কথা কয়, এভৰি পাৰ্টি ৱৰ্কাৰ ইজ এ স্প'ক্স পাৰ্চন অফ দ্য পাৰ্টি। অৰ্থাৎ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই দলৰ একোজন মুখ্যপাত্ৰ। আৰু এইটোৱে যুৱ সমাজখনৰ চক ইমান ব্যস্ততাৰ মাজতো আজি আমাৰ অসমৰ 4খন জিলাত যুৱ সমাজখনৰ লগত তেওঁ কথা পতাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে। এইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মূল মন্ত্ৰ আৰু এইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যপদ্ধতি।
আৰু আপোনালোকে জানে আজি অমিত শ্বাহ ডাঙৰীয়া হয়তো কংগ্ৰেছৰ অসমত থকা নেতাসকলেও জানে ইমান আমাৰ অসমৰ শংকৰদেৱৰ কথা নাজানিব পাৰে, মহাপুৰুষ শংকৰদেৱজনৰ মহাপুৰুষৰ কথা নাজানিব পাৰে, ডক্টৰ ভূপেন হাজৰিকাৰ কথা নাজানিব পাৰে, কিন্তু তেওঁ এনেকুৱা এজন ব্যক্তি আজি অসমৰ সভ্যতা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে যোনখিনি আজি মন্তব্য দিলে সঁচাকৈ শলাগ ল'বলগীয়া। গতিকে ধন্যবাদ জনাইছোঁ। এতিয়া অসমত এটাই উদ্দেশ্য চলি আছে যে অসমৰ জাতি সংস্কৃতি ৰক্ষাৰ কাৰণে সকলো একত্ৰিত হৈছে। এয়া কোনো সাধাৰণ নিৰ্বাচন নহয়, এয়া নিৰ্বাচন হৈছে সংস্কৃতি ৰক্ষা কৰা নিৰ্বাচন, এয়া নিৰ্বাচন হৈছে সুৰক্ষিত কৰা নিৰ্বাচন, আৰু এয়া নিৰ্বাচন হৈছে উন্নয়নৰ নিৰ্বাচন। অনুপম বৰাৰ সহযোগত ৰূপল দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। সোমবাৰে যোৰহাটত দুলীয়াগাঁও নামঘৰত সামূহিক ভৱনত এখনি ধপাত বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাট মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত যোৰহাট জিলা ধপাত নিয়ন্ত্ৰণ কোষ আৰু সৰুচৰাই ঘাট গাঁওবাসীৰ সহযোগত ধপাত বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈ যায়। মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে অনুষ্ঠানটিত আৰম্ভ কৰাৰ পাছত সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। উক্ত সভাখনত উপস্থিত আছিল অসম স্বাস্থ্য সেৱা বিভাগৰ উপ সঞ্চালিকা ডাক্তৰ অৰুন্ধতী ডেকা, নডেল বিষয়া ডক্টৰ ভক্তিময় ভট্টাচাৰ্য, অধ্যক্ষা মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্যামলিমা বৰা, দীপক হাজৰিকা, সাংবাদিক ৰমেন শইকীয়া, লগতে বিশিষ্ট অভিনেতা সকলোৰে প্ৰিয় উৎপল দাস। আমন্ত্ৰিত অতিথিসকলে কিদৰে ধপাত সেৱনৰ পৰা আঁতৰত থাকিব পাৰে আৰু ধপাত সেৱনৰ ফলত হোৱা বেমাৰৰ ওপৰত বিশদভাৱে ভাষণ আগবঢ়ায়। অনুষ্ঠানটিত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে দলীয় নৃত্য আৰু ৰেপ্লিকাৰ সহযোগত ধপাত বিৰোধীৰ ওপৰত যুগুতোৱা এখনি নাট প্ৰদৰ্শন কৰে। কথা বিষম অপাৰেশ্যন কৰিব লাগিব। Yes, follow me. প্ৰত্যেকজন ব্যক্তিয়ে গাঁওখনৰ লগতে শিক্ষাগুৰুৰ নিৰ্দেশনাত আমাৰ নডেল অফিচাৰ আছে টবেকো চেলৰ ভক্তিময় ছাৰ, অৰুন্ধতী বাইদেউ, তেওঁলোকে যিখিনি গাইডলাইনছ দিছে অতি শীঘ্ৰে এই গাঁওখন ধপাতমুক্ত গাঁও এখন হ'ব, আৰু তেতিয়া মই আৰু দলে বলে আহি উপস্থিত হ'ম আপোনালোকৰ মাজত এটা ভাল পৰিৱেশ উদযাপন কৰিবলৈ, ভোগ কৰিবলৈ। আৰু এই অনুষ্ঠানৰ মাধ্যমেৰে মই আহ্বান জনাইছোঁ আৰু অনুগ্ৰহ কৰিছোঁ, বিশেষকৈ বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাৰ উজ্জ্বল ভৱিষ্যতটো আপোনালোকে অন্ধকাৰলৈ ঠেলি নিদিব। প্ৰত্যেকজন অভিভাৱক, প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে এটা ভাল চিন্তা চৰ্চা কৰি নিজৰ স্থিতিটো ভাল কৰক। মাদক দ্ৰব্যৰ সেৱনত নিজৰ জীৱনটো ধ্বংস নকৰিব। জীৱনটো এটা সুন্দৰ উপহাৰ, এই উপহাৰটো উপভোগ কৰক, উদযাপন কৰক। আৰু প্ৰত্যেকজন ব্যক্তিয়ে সমাজত আন এজন ব্যক্তিৰ কাৰণে বা অন্য ব্যক্তিৰ সকলৰ কাৰণে এটা অনুপ্ৰেৰণাৰ উৎস হওক, তাৰে কামনা কৰিছোঁ। ঈশ্বৰে সকলোকে ভালকৈ ৰাখক, কুশলে ৰাখক আৰু অসমীয়া সমাজখন ধপাতমুক্ত হওক, তাৰে কামনা কৰিছোঁ। প্ৰণৱ ফেঞ্চৰ ৰিপৰ্ট, নিউজ নাও 24/7। ৰাষ্ট্ৰীয় বঁটা প্ৰাপক উৎপল দাসক সম্বোধনা বীৰ লাচিত সেনাৰ। নিউজ নাওৰ এক ৰিপৰ্ট। 13 মাৰ্চ শনিবাৰে নতুন দিল্লীত বাবা চাহেব ভাৰত ৰত্ন B.R. আম্বেদকাৰ নেশ্যনেল ফেলোশ্বিপ বঁটা প্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক তথা মুখ্য সম্পাদকো স্বত্বাধিকাৰ উৎপল দাসক একোখন ফুলাম গামোচাৰে আৰু একোখনি সম্বোধনা পত্ৰৰে সম্বোধনা জ্ঞাপন কৰে। যোৰহাট জিলাৰ সমিতিৰ সহযোগত আৰু দক্ষিণ পশ্চিম শাখাৰ বীৰ লাচিত সেনাই অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰি সাংবাদিকগৰাকীয়ে উক্ত বঁটাটি সমগ্ৰ অসমবাসীৰ বুলি মন্তব্য প্ৰকাশ কৰে এনেদৰে। হয়, ময়ো আমাৰ নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকে যি মোক এক বিৰল সন্মান আছিলে, সেই সন্মানৰ মই সঁচাকৈ আজি মই খুব আনন্দিত হৈছোঁ, খুব গৌৰৱান্বিত হৈছোঁ। আৰু আপোনালোকলৈ যোৰহাট শাখাৰ বীৰ লাচিত সেনা অসমৰ যোৰহাট শাখাৰ সমূহ সদস্য তথা কৰ্মকৰ্তা তথা সভাপতি সম্পাদক মহোদয়লৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে নিউজ নাওৰ চেনেলত উপস্থিত হৈ দক্ষিণ পশ্চিম আঞ্চলিক শাখাৰ সভাপতি টিংকু গগৈ, সাধাৰণ সম্পাদক দীপাংকৰ গগৈ, মুখ্য উপদেষ্টা
ডিম্পল দাস আৰু সহকাৰী সম্পাদক বেটি গগৈ। যিহেতু যোৱাকালি আমাৰ যোৰহাটৰ সকলোৰে চিনাকি নিউজ 24x7 আমাৰ নিউজ নাও সকলোৰে চিনাকি উৎপল দাস ডাঙৰীয়া দেৱক যি সৰ্বভাৰতীয় পৰ্যায়ৰ যি আমাৰ বঁটা প্ৰদান কৰা হ'ল, এই বঁটাক লৈ পেলাই আমি আচলতে যোৰহাটবাসী ৰাইজ খুব আনন্দিত আৰু খুবেই সুখী। আৰু সেই হেতুকে আমি আজি নিউজ নাও 24x7 কাৰ্যালয়ত আহি উপস্থিত হৈ বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আমি আচলতে তেখেতক এখন সম্বৰ্ধনা পত্ৰ আৰু এখন ফুলাম গামোচাৰে তেখেতক আমি সন্মান যাচিছোঁ। আৰু এই সন্মান আচলতে আমি তেখেতক যচাৰ কাৰণটোৱে হ'ল যে যোৰহাটলৈ যি গৌৰৱ কঢ়িয়াই আনিছে সৰ্বভাৰতীয় পৰ্যায়ৰ ফালৰ পৰা, যি সংবাদ জগতৰ ক্ষেত্ৰত যি তেখেতে আচলতে যোৰহাটৰ ৰাইজলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, ইয়াক লৈ আমি অতিকে সুখী, অতিকে আনন্দিত। সেইকাৰণে আমি আচলতে তেখেতক এই সম্বৰ্ধনা পত্ৰ আৰু এই গামোচাখনৰে সৰু এটা উপহাৰ দি আচলতে আমি তেখেতক সন্মান জনাইছোঁ। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24x7। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24x7। ধন্যবাদ। দিল্লী চাট হাউচ সুস্বাদু খাদ্য সম্ভাৰৰ এখনি প্ৰতিষ্ঠান, য'ত পাব সুস্বাদু স্বাস্থ্যসন্মত চাট, স্নেক্স, ম'ম', ভেজিটেবল এণ্ড নন ভেজিটেবল নুডল, ৰাইচ, পোলাও, ৰোল, বাৰ্গাৰ, পাস্তা, নন ভেজ ষ্টাৰ্টাৰ, চাইনিজ কম্বো মিল আদি। উল্লেখযোগ্য যে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গ্ৰাহকক আপ্যায়ন কৰাই আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনা দিল্লী চাট হাউচ, দ্য ফুড হাব, ফুকনালী তীৰ্থ কিংডম টাৱাৰ, কমাৰ্চিয়েল বিল্ডিং, গ্ৰাউণ্ড ফ্ল'ৰ, শ্বপ নম্বৰ 5। আমাৰ ফোন নম্বৰ 8638901301।